মোৰ ল'ৰাই বহুত ব্যস্ততাৰ মাজতে এখন বৰ মৰম লগা এগৰাকী ছোৱালীৰ ফটো আঁকি আছে। এইফালে হৈছে প্ৰায় অলপ আছে মাত্ৰ, মই ওচৰৰ পৰা দেখুৱাই দি আছোঁ। এইখন ছবি বৰ মৰম লগা ছোৱালীগৰাকী। ছোৱালীজনী লগ পাইছিল জাহাজত, আমাৰ উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ ফেৰীৰে পাৰ হওঁতে তেনেকৈ ছোৱালীগৰাকীক লগ পাইছিল। লগ পাই পেলাই কথা বতৰা পাতিলে, ভাল লাগিল তেনেকৈ ছবিখন আঁকিবলৈ অকণমান চেষ্টা কৰিছে। বহুত মৰম লগা ছোৱালী হয়। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ছবিখন সকলোবোৰ ক'ব দেই, জনাব, কমেণ্ট কৰিব। আৰু মোৰ ল'ৰাৰ এইবোৰ পেঞ্চিলেৰে আঁকে আৰু পেঞ্চিলবোৰ এমাজনত অৰ্ডাৰ কৰি এডাল পেঞ্চিলৰ দামেই বহুত বেছি পৰি যায়। আৰু ইয়াতে আছে এইবোৰ, আৰু মই বিশেষ নামবোৰ ক'বলৈ নাজানো। ইয়াতে কি আছে এইবোৰ সকলোবোৰ সি অনলাইন অৰ্ডাৰ কৰি আনে। এইবোৰ চাৰ্কুল বুলি কয়। তাৰপাছত এইবোৰ সৰু সৰু ব্ৰাছো আছে, আৰু লগতে মেকআপ ব্ৰাছৰ নিচিনা এনেকুৱা ব্ৰাছো আছে। এইবোৰ আৰু এই ছোৱালীগৰাকীক জাহাজত যাওঁতে কেনেকৈ চিনাকি হ'ল, এটা বৰ সুন্দৰ কাহিনী আছে। আপোনালোকক ক'লে নিশ্চয় ভাল পাব কাহিনীটো। যেতিয়া মোৰ ল'ৰাই উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ ফেৰীৰে পাৰ হৈ যায়, পাৰ হৈ গ'লে প্ৰায় ছোৱালীজনীক দেখা পায়। ছোৱালীজনীক দেখা পালে এনেও মোৰ ল'ৰাই ছোৱালী মানুহ বহুত মৰম কৰে। সকলো মানুহৰ লগতে ধুনীয়াকৈ মিলি যাব পাৰে, একদম বাচ্ছাৰ পৰা বুঢ়ালৈকে। আৰু ছোৱালীবোৰক স্কুলত পঢ়াৰ দিনৰ পৰা, কলেজত পঢ়াৰ দিনৰ পৰা নিজৰ বাই ভনীৰ দৰে, বন্ধু বান্ধৱীৰ দৰে বহুত মৰম কৰে। তেনেকৈ ছোৱালীগৰাকীক দেখি মৰম লাগিল। আৰু আমাৰ ওচৰতে থকা এগৰাকী ছোৱালীক সি বহুত নিজৰ ভণ্টিৰ দৰে মৰম কৰিলে সেই ছোৱালীজনীৰ লগৰ হয়। যিখন ফটো আঁকি আছে আমাৰ ওচৰৰ ছোৱালীজনীৰ লগৰ হয়। তেতিয়া মোৰ ল'ৰাই আমাৰ ওচৰৰ যিগৰাকী ছোৱালী আছিলে, ছোৱালীজনীক এদিন সুধিলে, তোমাৰ বান্ধৱীগৰাকী ইমান মৰম লাগে, নামটোনো কি? তেতিয়া ছোৱালীজনীয়ে বৰ দুখ লগাকৈ কথা কৈ দিলে, যিজন ল'ৰায়ে এজনী ছোৱালীক নিজৰ ভণ্টিৰ দৰে ইমান মৰম কৰে, সেইজনী ছোৱালীয়ে যে ইমান দুখ লগাকৈ কথা কৈ দিলে যে তাইৰ নামটো জানিবলৈ হ'লে মাকৰ পাৰ্মিশ্যন ল'ব লাগিব। আৰু বহুত কিবা কিবি ক'লে। আৰু সিহঁতে ধনী ঘৰৰ ছোৱালী, সিহঁতৰ লগত ভাল বন্ধু, এনেকুৱা নিচিনা ধৰণৰ বহুত কিবা কিবি কথা ক'লে। মোৰ ল'ৰাৰ বহুত দুখ লাগিল মনত সেই কথাটোক লৈ। তাৰপাছত দুদিনমান ল'ৰাটো মই সলনি দেখা পাওঁ। কিয় এনেকুৱা হ'ল, কি হ'ল সুধিলেও নকয়, কথাটো মোক প্ৰকাশ কৰিলে অকণমান মনটো তাৰ পাতলিল হয়। প্ৰকাশ কৰা নাই। তাৰপাছতে মই সুধিলোঁ এদিন, জোৰ কৰি সোধোতে ক'লে যে মোক এনেকুৱা তেনেকুৱা ব্যৱহাৰ কৰিলে, ভণ্টিজনীক মই ইমান মৰম কৰোঁ, মোক এনেকুৱা ক'লে। লগৰজনীৰ নামটো সোধোতে মোক এনেকৈ কোৱাৰ কাৰণে মোৰ বহুত বেছি দুখ লাগিছে। কাৰণ মইনো ইমানেই বেয়া ল'ৰা নে? মই সেই স্কুলত পঢ়া দিনৰ পৰা, কলেজত পঢ়া দিনৰ পৰা ইমান মোৰ ছোৱালী বান্ধৱী আছে। তেনেস্থলত মই বেয়া ল'ৰা হ'লোঁ নে? ইমানেই মই ছোৱালীৰ প্ৰতি মোৰ ইমান দুৰ্বলতা, বেয়া ভাৱ নাথাকে। মই সদায় নিজৰ বান্ধৱী বা ভণ্টি তেনেকৈ বুলি মৰম কৰোঁ, বাই ভনী বুলি। কিন্তু বিয়া এগৰাকীক কৰাব হয় জীৱনত, কিন্তু সকলোকে সেই স্থান দিব নোৱাৰে। কাৰোবাক ভাল লাগিব পাৰে। মোৰো আজি কোনোবা এজন ল'ৰাজন বৰ মৰম লগা, তেনেকৈ ময়ো ক'ব পাৰোঁ। কিন্তু সেই মোৰ মানুহজনৰ স্থানটো সকলোকে দিব নোৱাৰোঁ, সেই তেনেকুৱা ধৰণৰ কথাটো। তাৰপাছত ল'ৰাটোৱে দুখ কৰি পেলাই মোক কথাখিনি যেতিয়া ক'লে, মোৰো বেয়া লাগিলে। তাৰপাছতে ল'ৰাটোৱে মোক ক'লে যে মই ছোৱালীজনীক নিজেই নামটো সুধিম, আৰু তাই ভাল ছোৱালী, তাই মোক নামটো ক'ব। তাৰপাছত ছোৱালীজনীৰ লগত চিনাকি হ'ল, নাম সুধি ছোৱালীজনীৰ ছবি আঁকিবলৈ চেষ্টা কৰিছে। তাৰপিছত কাহিনীটো কেনেকুৱা লাগিল আৰু ছোৱালীগৰাকী কেনেকুৱা লাগিল আপোনালোকৰ জনাব। আৰু এনেকৈ
মোৰ ল'ৰাই বৰ্তমান এটা চাকৰি কৰি আছে। বহুত কষ্ট হয় ডিউটি কৰি আহি, কষ্টৰ মাজেদি অকণকৈ মানে, আৰু ছোৱালীগৰাকী বহুত বেছি কষ্ট হোৱা নাই। আমাৰ জুবিনদাৰ ছবি আঁকিছিল, মই এটা ভিডিঅ' দিছোঁ, আপোনালোকে চাইছে বহুতে। মই শ্বৰ্টছ ভিডিঅ' দিছিলোঁ, বহুতে লাইক কৰিছে, বহুতে কমেণ্ট কৰিছে, বহুত মানে ছাপোৰ্ট কৰিছে। জুবিনদাৰ ছবিখন বহুত কষ্ট আছিলে, এটা এটা ডিটেইলছ দিওঁতে বহুতখিনি কষ্ট হৈছিলে, কিন্তু এই ছোৱালীগৰাকীৰ ফটোখন বহুত বেছি চিম্পুল হয়, সেইবাবে অকণমান কম সময় লাগিছে। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।